আমি ইয়াত মিয়াৰ দালাল কৰিবলৈ অহা নাই, মুছলমানৰ এজেণ্ট কৰিবলৈ অহা নাই। এতিয়া আপোনালোকে অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰি মানুহৰ মাজত বিভাজন আনিবলৈ যি ধৰণে চেষ্টা কৰিছে সেইবিলাক নচলিব, সেই কথাটো স্পষ্ট। কিন্তু বিদেশী খেদাৰ পক্ষত প্ৰথম আমি যাম খেদিবৰ কাৰণে। এতিয়া আমাক বিদেশী নালাগে বুলি কৈছোঁ। আজি তেওঁলোকে যিটো পাৰ্টিয়ে বিদেশী খেদিম বুলি কৈছিলে, এতিয়া আপোনাৰ বিদেশী হ'বলৈ গৈ থকা বিদেশী ন্যায়াধিকৰণত যিটো গোচৰ চলি আছে, তেওঁলোকৰ আপোনাৰ স্বদেশী বনালে নাই? তাত কিয় মাতবোল নাই আপোনালোকৰ? সেই পাৰ্টিতে বিদেশী খেদিব নাই। আপুনি ভাবে নেকি কেতিয়াবা খেদিব বুলি? কেতিয়াও নেখেদে। নাটক কৰিব, লম্ফজম্ফ কৰিব, ৰাইজৰ সমৰ্থন ল'ব, এজনকো খেদিব নোৱাৰে। সেইকাৰণে এতিয়ালৈকে খেদিব পৰা নাই। কোনে ৰখাই থৈছে? কোনে বাধা দিছে? আমি বাধা দিয়া নাই। বিদেশী ধৰ্মৰ নামত নহয়, বিদেশীয়ে যি ধৰ্মৰ নহওক, হিন্দু, খ্ৰীষ্টান, জৈন, পাৰ্চী, বৌদ্ধ, মুছলিম, সেইবিলাক কোনো কথা নাই। বিদেশী গল, আমি কৈছোঁ ভগৱান যদিও বিদেশৰ পৰা আহে, সেই তেওঁকো আচলতে য'ৰ পৰা আহে তেওঁক তাত পঠিয়াব লাগে। সেইটো আমাৰ লিগেল কথা। গতিকে আমি বিদেশীৰ পক্ষত নাই দেই, সেই কথাও স্পষ্ট কৰিছোঁ। আমি বিদেশী বিতাড়নৰ পক্ষত, হিমন্ত বিশ্ব শৰ্মা বিদেশীক স্বদেশী কৰাৰ পক্ষত, সেই কথাটো বুজি লওক। হয়, ঠিকেই কৈছে কথাটো। আৰু কথাটো মোৰ এনেকুৱা যেনো লাগে যে হিমন্ত বিশ্ব শৰ্মা বা যিখিনি আছে তেওঁলোকেতো বুজি নোপোৱা নহয় কথাখিনি। তেওঁলোকেতো অধ্যয়ন কৰিছে, ইতিহাস জানে, গোটেই প্ৰবচনৰ ইতিহাসো জানে। তাৰপিছতো আল্টিমেটলি ক'বলৈ গ'লে তেওঁলোকেও জানে যে এইটো তেওঁলোকে নোৱাৰে কৰিবলৈ, কিন্তু আল্টিমেটলি তেওঁলোকে ৰাজনৈতিক মুনাফা লাভৰ কাৰণে গোটেই এটা কৰি আছে, আল্টিমেটলি এটা পলিটিক্সে কৰি আছে। মানুহখনক মানে কি বুলি ক'ম এতিয়া, মানে হিমন্ত বিশ্ব শৰ্মাই জানে, আমি জানো, পঢ়া শুনা চব মানুহে জানে। হিমন্ত বিশ্ব শৰ্মাই আৰু ভালকে জানে, যিহেতু তেওঁ গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিৰ থাকি যোৱা কাম কৰি আছে বুলি কৈছে। আৰু সেই সময়ত মই যিটো কম কথা আপোনাক, যে পমুৱা সংস্থাপন নীতিটো যেতিয়া ব্ৰিটিছে লৈছিলে, সেই সময়ত আপোনাৰ মুছলিম লীগৰ সাংঘাতিক ধৰণে প্ৰভাৱ আছিলে। আৰু 1906 চনত যেতিয়া মুছলিম লীগৰ জন্ম হয়, তেওঁলোকে সেই পূৰ্ববংগৰ পৰা অহা মুছলমানবিলাকক, পমুৱা মুছলমানক লৈ তেওঁলোকৰ ৰাজনীতিটো আছিল। আৰু সেই সময়ত আপোনাৰ এই মুছলিম লীগৰ যি মন্ত্ৰীসভা হয়, তেওঁলোকে পমুৱা সংস্থাপন নীতিৰ কাৰণে বিভিন্ন উদগনিমূলক কাম কাজ কৰিছিলে সেই সময়ছোৱাত, এই পমুৱা মুছলমানৰ কাৰণে। আৰু সেই সময়ছোৱাত আমাৰ এই যি গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধি, তেওঁলোকে যেতিয়া মন্ত্ৰীসভা গঠন কৰে তেতিয়া উচ্ছেদ কৰে মানে তেওঁলোকক ঘূৰাই পঠিয়াব নোৱাৰে। তেতিয়া ঘূৰাই পঠিয়াব নোৱাৰে দেই, উচ্ছেদটো চলাব পাৰে, ঘূৰাই সেইকাৰণে পঠিয়াব নোৱাৰে। তেতিয়া ভাৰত এখনেই, বাংলাদেশটো নাই। বাংলাদেশৰ কল্পনা হোৱা নাই আপোনাৰ 1920-30 চনত। বাংলাদেশ স্বাধীন হৈছে 1971 চনত। গতিকে এইটো নতুন কথা এটা কৈ আছে, বাংলাদেশী মানে নাজানে নে কিয়ে নে নাই, নে হিৰো হ'বলৈ নে কে কয় নে কি জানো, মই নাজানো এই কথাবিলাক। কিন্তু মূল কথাটো আপোনালোকে জানি লওক যে বাংলাদেশ, পাকিস্তান, ভাৰত, আপোনাৰ পাকিস্তানটো আপোনাৰ 1947 চনৰ 14 আগষ্টত তেওঁলোকে আমাৰ পৰা ছেপাৰেট হৈছে। আমি 15 আগষ্টত আপোনাৰ ভাৰতৰ সুকীয়া দেশ হৈছে। তাৰ পাছত পাকিস্তানৰ লগত গুচি গৈছিলে আপোনাৰ বাংলাদেশটো 71 চন পাৰ্ট হৈছে। গতিকে আমি কথা পাতি আছো, যিবিলাক মানুহক বিদেশী বুলি কৈ আছো, সেই মানুহবিলাক তেওঁলোকৰ অৰিজিনেলিটি যদি চাই আপোনাৰ পূৰ্ববংগ, তেতিয়া আপোনাৰ মোৰ ইয়াত তথ্য পাতিবিলাক আছে। তেওঁলোকে আপোনাৰ ব্ৰিটিছে অনাৰ সময়টো 1904-05 চনত, তাৰ আগৰ পৰা প্ৰায় আপোনাৰ তাৰ 50 বছৰ আগৰ পৰাই কিন্তু ইয়ালৈ তেওঁলোকে আহিছিলে। যেতিয়া ৰেলৰ আপোনাৰ ৰেল লাইনবিলাক যেতিয়া কৰিছিলে, সেই ৰেলেদিও আহিছিলে। একাংশ মানুহে ব্ৰহ্মপুত্ৰ পাৰে পাৰে আপোনাৰ খেতি কৰিবৰ কাৰণে আহিছিলে। সেই তথ্য পাতিবিলাক মোৰ ইয়াত আছে। গতিকে আমি নজনাকে কিছুমান কথা কেলে কৈ থাকো, সেইটোকে আমাৰ অসমৰ ৰাইজে কিয় বুজি মানে শুনে। এতিয়া ইয়াত ৰাজনীতিটো হিমন্ত বিশ্ব শৰ্মা জানি শুনি কিয় কৰি আছে, মানে তেওঁ জানে কথাবিলাক। মই যিবিলাক কথা কৈছে গোটেই কথাবোৰ তেওঁ নিজেও জানে। তাৰ পাছতো মানে আমাৰ নজনা মানুহখিনিৰ কাৰণে তেওঁ পলিটিক্সটো কৰি থাকে। মানে সেইকাৰণে আমাৰ কামটো হৈছে ৰাইজক শিক্ষিত কৰা, ৰাইজৰ পৰা শিকা, ৰাইজক আমি জনাখিনিও দিয়া। সেই কথা বতৰাবিলাকৰ কাৰণে, এটা ষ্টেবল ৰাজনীতিৰ কাৰণে, এটা সঁচা সঁচিকে আমি প্ৰগতিশীল ৰাজনীতিৰ কাৰণে, সঁচা অৰ্থত তেওঁলোকে নিজৰ কামক লৈ ৰাজনীতিটো কৰক না। কিয় এতিয়া অদৰকাৰী কথা এটাত মানুহক ভৰাই দিব লাগে? আজিৰ দিনটোত মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰোঁ যে আজিৰ দিনটোত আপুনি মুছলমান মিয়াক ইয়াৰ পৰা গুৱাহাটীৰ পৰা খেদি দিয়ক, আপুনি কাইলৈ ভাত খাব নাপায়। হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ পৰা ভাত খোৱা বন্ধ হ'ব, তেওঁ লঘোণত থাকিব লাগিব। গুৱাহাটীৰ কোনো মানুহে ভাত খাব নাপায়। সব বজাৰ যাওক, গুৱাহাটীৰ পৰা যোনে যোনে গালি পাৰি আছে মুছলমানক, চবে মুছলমানে দিয়া, মুছলমানে উৎপাদন কৰা শাক পাচলি খাই তেওঁ গালি পাৰি আছে। সেই কথাটো আপোনাক কৈ থলো। আজি মাছ মাংসৰ পৰা আৰম্ভ কৰি আজি আপোনাৰ যিমান শাক পাচলি বজাৰত পায়, গোটেইবিলাক আপুনি চাব মিয়া মুছলমানৰ উৎপাদন। সেই কথাটো আমি চাব লাগিব। সেইকাৰণেই কৈছো যে এই মিয়া মুছলমানৰ অসমৰ অৰ্থনীতিৰ প্ৰতি যোগদানটো আছে। তেওঁলোক অসমৰ বাসিন্দা আৰু অসমতে তেওঁলোকে বেপাৰ বাণিজ্য কৰি চলি আছে। কিন্তু আপুনি আমাক যি
এটা পক্ষ মানে মই যিটো বহিৰাগত বুলি যিটো কথা কৈছে তেওঁলোকৰ কিন্তু অৰ্থনীতিৰ প্ৰতি যোগদান নাই ইয়াৰ পৰা বস্তুটো কালেক্ট কৰিছে মালটো টকাটো কালেক্ট কৰিছে তেওঁলোকৰ অৰ্থনীতিটো গৈছেগে আপোনাৰ পাঞ্জাবত তেওঁলোকৰ অৰ্থনীতি গৈছেগে আপোনাৰ ৰাজস্থানত বিহাৰত ইউপি তেওঁলোকৰ ঘৰ দুৱাৰ তাত আছেগে ইয়াৰ পৰা টকাটো উৎপাদন কৰিছে এই টকা গৈছেগে তাত অৰ্থনীতিৰ প্ৰতি যোগদান হৈছে বিহাৰত আজি অসমত যোগদান হোৱা নাই মিয়াৰ অৰ্থনীতি বাংলাদেশত নহয় মিয়া য'ত আছে ইয়াতে তেওঁলোকৰ ইয়াতে আপোনাৰ টকা পইচাৰ আদান প্ৰদান চলি আছে লেনদেনটো চলি আছে সেই কথা বতৰাবিলাক কোনে ক'ব এতিয়া এই কথা বতৰাবিলাক টিভিত আলোচনা হ'বনে নাই নহয় গতিকে আমি কোৱা নাই অসমত যে আপোনাৰ এক্সটাৰ্নেল ডিষ্টাৰবেন্স হৈছে সেই কথাত আমি স্বীকাৰ নকৰা নহয় বহিৰাগত আগ্ৰাসনৰ কাৰণে অসম আন্দোলন সেইটো স্বীকাৰ কৰোঁ কিন্তু হিন্দু মুছলমান নহয় সেইটো বস্তুটো মানে আপোনাৰ বহিৰাগতৰ আগ্ৰাসনৰ কাৰণে অসমৰ মানুহৰ মাজত যে সাংঘাতিক ধৰণৰ ডিষ্টাৰ্ব হৈছে এই কথাটো আমি সবে স্বীকাৰ কৰোঁ সেইকাৰণে আমি বিদেশী খেদিব লাগে বুলি কৈছোঁ আমি বিদেশী খেদিম বুলি কৈছোঁ আপোনালোকে বিদেশী নেখেদে নাটকহে কৰিম বুলি কৈছে আমি নাটক নকৰোঁ বুলি কৈছোঁ সেই কথাটোহে বেলেগ একো কথা নাই আমি মিয়াৰ এজেণ্ট নহয় গতিকে সঁচা কথাটো বিদেশী স্বদেশী চিনাক্ত এনআৰচিৰ জৰিয়তে হ'ব আৰু এনআৰচিত যি বিদেশী ওলাব গোটেইবিলাক খেদি পঠিয়াব লাগে সেই কামটো কৰিব লাগিব চৰকাৰে সেই কামটোৱে নকৰে চৰকাৰে সেই কৰিবলৈ কামটো নকৰে মানে